মই মোক সুধিলে অৰিমি হেৰি আল্ট্ৰাচাউণ্ড কৰিলি মই কৰিলোঁ কৈছে বেবীক দেখিলি দেখিছোঁ কৈছে হেৰি মুখখন কেনেকুৱা এনেকৈ কৈছে নাকানিব বা প্লিজ এক্টিং চেক্টিং গান চান মোৰ একো মনত নাই মই যে অভিনেত্ৰী আছিলোঁ গায়িকা আছিলোঁ মোৰ যে কিবা পৃথিৱীত কাম আছে বেলেগ মই একো পাহৰি গৈছিলোঁ তাৰপিছত আলমাৰীটো খুলি পেলাই কাপোৰবিলাক চাওঁ 1 ঘণ্টামান এনেকৈ আলমাৰীটোত ধৰিয়ে মই বহি থাকোঁ বহি পেলাই কান্দি থাকোঁ অকলে পাগলৰ নিচিনা ঘৰটোৰ ভিতৰত ঘূৰি থাকোঁ মই তো সেইবিলাক বস্তু মই চব দেখি 4 মাহৰ ভিতৰত মোৰ ব্ৰেইনটো শেষ হৈ গ'ল নষ্ট হৈ গ'ল মানে কাৰণ আব্বাকো চাব লাগে ইফালে মই হৈছোঁ বিয়া নতুনকৈ এজনী নতুন কইনা এখন নতুন ঘৰত আৰু মোৰ নিজৰ ঘৰখনত এইবিলাক চলি আছে মা পতককৈ নাইকিয়া হৈ গ'ল মোৰ কথা শ্বেয়াৰ কৰা মানুহ নোহোৱা হৈ গ'ল আৰু এইবিলাক কথা এতিয়া মই ক'ব পাৰিছোঁ তেতিয়া মোৰ বিৰাট আনকমফৰ্টেবলে হৈছিলোঁ নে মোৰ মাইণ্ডটোৱে বেয়া হৈছিলে নে কি হৈছিলে মই নাজানো মই কাৰো লগত শ্বেয়াৰ কৰিব পৰা নাছিলোঁ শ্বেয়াৰ কৰিছিলোঁ মোৰ দাদাৰ লগত সিও থাকে বেংগলোৰ সিও মোৰ নিচিনা পাগলা হৈ গৈছিলে আমি দুটাই পাগলৰ নিচিনা এই MLA ঘৈণীয়েক এতিয়া কাম কৰিবি জানো ইমান কম পেমেণ্টত কৰিবি জানো কিন্তু অভিনয়টো আমি কৰি ভাল পাওঁ ন তাত কোনো অবভিয়াছলি পেমেণ্টটোতো লয়েই হয় নাই চবে পইচাৰ কাৰণেই কাম কৰে কিন্তু আমি এক্টৰবিলাকে অকল পইচাৰ কাৰণে কাম নকৰোঁ যেতিয়া আমি এটা ভাল চৰিত্ৰ পাওঁ সেই চৰিত্ৰটো আমি কেনেকৈ ভালকৈ কৰিম প্ৰথম চিন্তা কিন্তু সেইটো হয় নমস্কাৰ মই সেমিম আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছোঁ মোৰ এই অনুষ্ঠানলৈ আৰু তেখেতটোন আপোনালোক সকলোৱে চিনি পাইছে আমাৰ সকলোৰে মৰমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী আৰু এতিয়া তেখেত এগৰাকী মাতৃ আৰু পত্নীটো হয়ে তেখেতে এগৰাকী মাতৃ আৰু তেখেতে এতিয়া বিৰাট ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছে ছ'চিয়েল মিডিয়াত আমাৰ সকলোৰে মৰমৰ টেক্সিন আখতাৰ বা স্বাগতম জনাইছোঁ ধন্যবাদ সেমিম নমস্কাৰ পোনপ্ৰথমে অসমবাসী ৰাইজলৈ বহুত বহুত মৰম যাচিছোঁ আৰু আজি মোক ইয়ালৈ ইনভাইট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ সেমিম থেংক ইউ ছ' মাছ এইটো কেই নম্বৰ ইণ্টাৰভিউ হ'ল এইটো ছেকেণ্ড টাইম আগৰ ইণ্টাৰভিউবিলাকৰ বাদে এইটো ছেকেণ্ড টাইম কিয় বা তুমিয়ে মোক কৈছা নাহাঁহিবা মই নাহাঁহো মই ঘটনাটো কৈ দিওঁ এতিয়া ন উপায় নাই আপোনাৰ মানে এটা চৰ্চ দেখিছেতো এটা চৰ্চ দিছোঁ তো মোক ঘৰতো সুধি আছে যে টেক্সিনৰ ইণ্টাৰভিউটো কিয় দিয়া নাই এতিয়া ঘটনাটো হৈছে কি আগৰ যিটো ইণ্টাৰভিউ আমি কৰিলোঁ সেই ইণ্টাৰভিউত ইমানে ফটোৱামি হৈ গ'ল আমাৰ দুটাৰ মানে আমি বিহাইণ্ড দ্য চিন যেনেকুৱা ৰিয়েলত সেই অন কেমেৰা মানে সেই বস্তুটো আমাৰ ফুটি উঠিছে অলপো মানে চিৰিয়াছ বোলা বস্তু নাই যাৰ কাৰণে মোৰো ভয় লাগি গ'ল টেক্সিন বাৰু ভয় লাগিছে যে এতিয়া কি হ'ব এই ভিডিঅ'টো যদি আমি পাব্লিক কৰি দিওঁ ছ'চিয়েল মিডিয়াত বহুত বেয়া কথা হৈ যাব সেইটো কাৰণে আমি আকৌ যে ৰিশ্বুট কৰিলোঁ নেকি সেইটো কাৰণে আজি মই যেতিয়া ইয়ালৈকে আহি আছিলোঁ মই গাড়ীত উঠাৰ পৰা ইয়াত আহি পোৱালৈকে মই হাঁহায়ে নাই কিন্তু অহাৰ লগে লগে জুপিবা আছিলে এবাৰ হাঁহিলোঁ সেই হাঁহা হৰম'নছখিনি এক্টিভেট হৈ গ'ল তথাপিও এতিয়া অলপমান কণ্ট্ৰল কৰি ৰাখিছোঁ আজি মানে কিবাকে মানে আমি কণ্ট্ৰল কৰি আছোঁ যে নাহাঁহো আমাৰ কেমেৰা পাৰ্চনৰ চাগে খঙে উঠি গৈছে উপায় নাই আৰু মই কৈছোঁ মই ষ্টাৰ্ট কৰিম প্লিজ অলপ চাইলেণ্ট থাকক বুলি কৈ থৈছোঁ যিয়ে নহওক এতিয়া টেক্সিন বা খবৰ কেনেকুৱা মোৰ খবৰ ভাল সেমিম খুবেই ভাল যিহেতুকে এতিয়া বেটীৰ লগত ব্যস্ত ভাল লাগে সময়খিনি ভালকৈ যায় ঠাইখন বৰ ধুনীয়া লাগিছে আপোনাৰ থেংক ইউ সঁচাকৈ গিফ্ট দিয়া চাগে কোনোবাই সেয়াই আৰু ক'লোৱে নহয় তোমাক কাহিনীটো কৈ দিয়ক ইয়া আল্লাহ অলপমান তুমি মোক ক'বা যে ভিডিঅ' বেয়া হৈছে ইমান হাঁহিছা এতিয়া মই হাঁহা কথা নকওঁ নাই নাই অকণমান ক'ব লাগিব ঠাইখন বৰ ধুনীয়া লাগিছে এতিয়া কথাখিনি নক'লে মই লাজ পাম ন বাৰু প্ৰথম কথা হ'ল আমাৰ ইণ্ডিয়ান হাজবেণ্ডবিলাকে আমাৰ ইণ্ডিয়ান ৱাইফবিলাকক বিয়াৰ পিছত ইমান বেছি গুৰুত্বটো নিদিয়ে কিছুমান বাৰু লাখি দি থাকে মোৰ কিন্তু গুৰুত্বটো কমি আহিছে বহুত ডাঙৰ কথা কৈছে গতিকে বহুত বেয়া কথা হৈ গ'ল গতিকে এই যি গিফ্ট চিফ্ট শাৰী আমুক তামুক যি বস্তু পাইছিলোঁ সেয়া বিয়াৰ প্ৰথম 2-3 মাহ 4 মাহলৈকে পাইছিলোঁ তাৰপিছৰ পৰা মোৰ কাৰণে একো নানে কেতিয়াবা মই মানে ঠেহ লাগিব লাগে আজি কিন্তু কিবা এটা আনিবই লাগিব নহ'লে কিন্তু নহ'ব সেইদিনা যেনে তেনে ক'ৰবাৰ পৰা কিবা এটা উঠাই আনে আৰু পচন্দ হওক নহওক সেইটো কাৰণে মই কৈছোঁ যে মই এই শাৰীখন মেনিফেষ্ট কৰিছোঁ
মই চেমিমে যেনেকৈ মেনিফেষ্টেশ্যনৰ কাম কৰে ময়ো কৰোঁ গতিকে এখন শাৰী এখন বিয়া আছিলে সেই বিয়াৰ কইনাৰ কাৰণে কিনিছিলে তাৰপিছত বিয়াখনত গৈ মানে তেওঁলোকে এওঁ মানে গম পালে যে তেওঁলোকে কোনো উপহাৰ লোৱা নাই কাৰোৰ পৰাই মানে যিমান গেষ্ট আছে কাৰোৰ পৰাই একো উপহাৰ লোৱা নাই গতিকে মেনিফেষ্টেশ্যন কৰি পেলাই এখন ধুনীয়া শাৰী মই পাই গ'লো গিফ্টে পালোঁ আৰু জাকিদা বহুত বেয়া কাম কৰি আছে আপুনি নাপায় এইটো বহুত বেয়া কাম কৰিছে নাপায় সঁচাকে ৰাইজকো চাব লাগিব ৰাইজকো মৰম কৰিব লাগিব বাট বাকীখিনি বুজিয়ে পাইছে হয়নে বিয়াখন পাতি লোৱা তুমি সেইটো পিছত হ'ব আৰু সেইটো টপিক নুলিয়াই ভাল হ'ব নেকি নহ'লে আজি ইণ্টাৰভিউ নহ'ব আৰু ঠিক আছে আজি আমি আচলতে আপোনালোকে জানে প্ৰথমতে আজি কেইমাহমান আগত এটা ভিডিঅ' আমি দিছিলোঁ মেনিফেষ্টেশ্যনৰ ওপৰত এটা ৱৰ্কশ্বপ কৰাৰ কথা বাট সেই ৱৰ্কশ্বপটো কিবা কাৰণত আমাৰ যদিও ক্লাছ কৰে বাট 100% ফুলফিল নহ'লগৈ কিবা এটা ৰিজনটো হৈছে তেখেতৰো মানে পোৱালি এটা আছে খুব সৰু আছে সৰু আছিলে সেইটো কাৰণে তেখেতৰ সিদ্ধান্ত হ'ল যে মই এতিয়া চেমিং কৰিব নোৱাৰিম বাট যিয়ে নহওক মই কৰিলোঁ আৰু মই কৰি আছোঁ এতিয়া তেচিন বা কাম বেক কৰি আছে আৰু এটা তাৰ লগতে ভাল খবৰ এক্সেছ বাৰ ক্লাছ কৰিব এতিয়া আমি দুগৰাকী মিলি ক্লাছ কৰিম এইটো কিমান ভাল লগা কথা ন তেচিন বা বহুতেই ভাল লগা কথা আৰু মোৰো খুব ফূৰ্তি লাগি আছে যে কিবা এটা ভাল কৰিবলৈ গৈ আছো হয়নে এতিয়া মই তোমাক দেখি মোৰ ইমান ভাল লাগে তো ইমান ধুনীয়াকে মানুহৰ মাজত গৈছা বস্তুটো স্প্ৰেড কৰিছা কিমান মানুহৰ ভাল হৈছে তেনেকে যিখিনি মানুহ মোৰ লগত জড়িত বা মোক চিনি পায় মোৰ লগ বন্ধুখিনি মোৰ ভণ্টিহঁত বা মোৰ ভাইটিবোৰ বা মোৰ ঘৰত যিখিনি ষ্টাফ থাকে তেওঁলোক চবকে মই এক্সেছ বাৰ্ছ দিছোঁ আৰু তেওঁলোকৰ মানে মনৰ কথাবিলাক জানিলে কি হৈছে গম পালে খুবেই ভাল লাগে গতিকে সেই আৰু আমাক ছাকচেছ ষ্টৰী লাগে চবৰে লাইফত মেজিক হ'ব লাগে ঠিক আছে চ' এতিয়া আমি খুব সোনকালে আৰম্ভণিতে গৈছোঁ মৰিগাঁৱত গৈছোঁ যিহেতু বাৰ মৰিগাঁৱত মানে জন্ম হয় চ' আমি মৰিগাঁৱৰ পৰা ষ্টাৰ্ট কৰিম মৰিগাঁৱৰ পিছত আমি বিভিন্ন ঠাইত অসমৰ যাম একেলগে যাম গতিকে মৰিগাঁৱত আমি জুলাই মাহৰ 17 তাৰিখে গৈ আছোঁ আপুনি এবাৰ জুলাই মাহৰ 17 তাৰিখে আমি ভাবিছোঁ যে আমি এক্সেছ বাৰৰ ক্লাছ লৈ আমি দুয়োগৰাকী একেলগে যাম মৰিগাঁৱত ঠিক এড্ৰেছটো এতিয়াও আমি ডিচাইড কৰা নাই বাট স্ল'লি যেতিয়া মানুহ হ'ব তেতিয়া আমি ৰিভিল কৰিম যে এড্ৰেছটো ক'ত হ'ব গতিকে জুলাই 17 তাৰিখটো আপোনালোকে যদি কোনোবা এক্সেছ বাৰৰ ক্লাছ ল'বলৈ বিচাৰিছে আমাৰ দুয়োগৰাকীৰ পৰা একেলগে গতিকে তেওঁলোকে আমাক কণ্টেক্ট কৰিব পাৰে একদম চিয়'ৰ গতিকে কিমান ভাল লগা কথা আৰু মই অকলে কৰি আছিলোঁ বা অকলে কৰাটো বেলেগ কথা বাট এতিয়া যেতিয়া আমি গ্ৰুপ ৱাইজ কাম কৰোঁতে আমাৰ আৰু ভাল লাগে ন তেচিন বা একেলগে এতিয়া মই মানুহে এতিয়া জানিব বিচাৰিব যে আপুনি এক্সেছ বাৰত কিয় আহিল অ'কে এক্সেছ বাৰত কেনেকৈ আহিলোঁ কিয় আহিলোঁ আচলতে ৰাইজেতো জানেই যে মোৰ জীৱনত কি হৈ গ'ল কেইবাটাও ইণ্টাৰভিউ হৈছে বহুত মানুহে জানিবলৈ এতিয়াও বিচাৰে বা বহুত মানুহে নেজানেও যে তেচিনে কিয় কাম কৰা নাই বা তেচিনৰ কি হ'ল বিয়া হৈ গ'ল হাজবেণ্ডে নিদিয়ে নেকি বা বিভিন্ন ধৰণৰ কথা আৰু কিন্তু আচল কথাটো হ'ল যে যেতিয়া এজনী ছোৱালী নতুনকৈ এখন ঘৰলৈ বিয়া হয় বিয়া হৈ যোৱাৰ লগে লগে এটা নতুন পৰিৱেশ হয় মানুহখিনি বদলি যায় ঘৰখন বদলে এড্ৰেছ বদলে চব বদলি যায় ন পিন্ধা কাপোৰ কানি বদলে কেতিয়াবা খাদ্যও বদলে বহুত কথা বদলি যায় আমি এতিয়া ৰাতিপুৱা 7টা বজাত উঠো এখন নতুন ঘৰত গৈ সেই টাইমিংটো বদলে আমি যিখিনি ঘৰত কাম কৰোঁ নতুন ঘৰ এখনত গৈ সেই কামবোৰ বদলে গতিকে শ্বেয়াৰ কৰিব লগা কথা বহুত থাকে আৰু মই সৰুৰ পৰাই মোৰ বেলেগ কোনো বেষ্ট ফ্ৰেণ্ড নাছিলে মোৰ মায়ে মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে আৰু ঘপককৈ বিয়া হৈছে অক্টোবৰত আৰু এপ্ৰিলৰ 1 তাৰিখে মা এখন পৃথিৱীৰ পৰা গুচি গ'ল হঠাতেই আৰু মোৰ মানে একদম শ্বক লাগি গ'ল মই কেতিয়াও ভাবাই নাছিলোঁ যে মানুহ যে মৰেও যে সেই কথাটো মই নেজানোৱে সেই কনচেপ্টটোৱে মানে নাই কাৰণ মোৰ ঘৰত মোৰ ফেমিলিত কোনো মানুহক মই ঢুকুৱা দেখাই নাই তো সাডেনলি মানে এটা শ্বক পাই গ'লোঁ আৰু মোৰ যেনেকুৱা শ্বক হৈছে নহয় মোৰ আব্বাৰ তাতকৈ ডাবল ট্ৰিপল শ্বক হৈ গৈছিলে কাৰণ মাতকৈ আব্বা বেছি বয়স আছিলে আব্বাৰ বেছি বেমাৰ আছিলে বা আম্মা অলপ ইয়াং হৈ আছিলে মোৰ লগত প্ৰগ্ৰামে যায় ফূৰ্তিত থাকে আৰু আব্বা নতুনকৈ ৰিটায়াৰ্ড হৈছিলে তেতিয়া আৰু পুলিচত চাকৰি কৰা মানুহবোৰতো জানেই ন অলপ ডিপ্ৰেশ্যনহে হৈ যায় ৰিটায়াৰমেণ্টৰ পিছত তেনেকৈ যেতিয়া মা ঢুকাই গ'ল আব্বাৰ আৰু বেছি ডিপ্ৰেশ্যন হৈ গ'ল তো আব্বা থাকিল আগষ্টলৈকে মা যেতিয়া এপ্ৰিলত ঢুকাল আব্বা আগষ্টলৈকে মানে অকল কান্দিছে
তো সেইবিলাক বস্তু মই চব দেখি 4 মাহৰ ভিতৰত মোৰ ব্ৰেইনটো শেষ হৈ গ'ল, নষ্ট হৈ গ'ল মানে। কাৰণ আব্বাকো চাব লাগে, ইফালে মই হৈছোঁ বিয়া নতুনকৈ, এজনী নতুন কইনা এখন নতুন ঘৰত, আৰু মোৰ নিজৰ ঘৰখনত এইবিলাক চলি আছে। মা পতককৈ নাইকিয়া হৈ গ'ল, মোৰ কথা শ্বেয়াৰ কৰা মানুহ নোহোৱা হৈ গ'ল। ইফালে মই আব্বাক চাব লাগে, এই বৰপেটাত থাকোঁ, গুৱাহাটীত থাকোঁ, মৰিগাঁৱত থাকোঁ, আৰু আমাৰ গুৱাহাটীতো এটা ঘৰ আছিলে, বহুত দীঘলীয়াকৈ কৈছোঁ নেকি? নাই গুৱাহাটীতো এটা ঘৰ আছে এতিয়াও। সেই ঘৰটো মানে মায়ে বহুত ধুনীয়াকৈ সজাইছিল, বহুত মৰমত সজাইছিল, আৰু বহুত আশাৰে সেই ঘৰটো আমি কিনিছিলোঁ। খুব সোনকালে কিনা নাছিলোঁ, আব্বা ৰিটায়াৰ হোৱাৰ পিছতে কিনিছিলোঁ। মাৰ বহুত আশা আছিল যে গুৱাহাটীত এটা ঘৰ হ'ব। তো ঘৰটো কিনা গ'ল, বহুত মানে আব্বাক কৈ লাষ্টত মানে ল'লে, আৰু লোৱাৰ পিছত মানে ভালকৈ থাকিবলৈও নাপালে। থাকিছে কেইবছৰমান, কিন্তু মানে হেঁপাহ পলাই পেলাই থাকিবলৈ নাপালে। তাৰ ঘৰটো ইমান ধুনীয়াকৈ সজাইছিলে, মোৰ মানে পটককৈ মই এতিয়া ঘৰটোলৈ যাওঁ যে আজি মই ঘৰটো খালী কৰিম, থাকিবলৈতো কোনো মানুহে নাই, ভাড়াত দি দিম। ঘৰটোৰ ভিতৰত সোমাওঁ, গোটেই ইমান ধুনীয়াকৈ মাৰ কাপোৰবিলাক জাপা হৈ আছিল, আব্বাৰ কাপোৰবোৰ জাপা হৈ আছিলে, মোৰ চব বস্তু মানে য'ত যেনেকৈ থাকিব লাগে মই ঠিক তেনেকৈ থ'ব যে লাগে, সেইটো মানে মোৰ দায়িত্ব বুলি মই ভাবি লৈছিলোঁ। মই পাগল হৈ গৈছিলোঁ, সেইবোৰ কৰি আছিলোঁ মই আচলতে সেই 2 বছৰমান। তাৰপিছত মই ভাবোঁ আমাৰ কাপোৰবিলাক ক'ৰবাত ডনেট কৰি দিম, আব্বাৰ কাপোৰবিলাক আমুক কৰি দিম, তামুক ভাবি থওঁ, আৰু ঘৰতে ভাবি যাওঁ যে আজি খালী কৰিম মুঠতে। তাৰপিছত আলমাৰীটো খুলি পেলাই কাপোৰবিলাক চাওঁ, 1 ঘণ্টামান এনেকৈ আলমাৰীটোত ধৰিয়ে মই বহি থাকোঁ, বহি পেলাই কান্দি থাকোঁ অকলে, পাগলৰ নিচিনা ঘৰটোৰ ভিতৰত ঘূৰি থাকোঁ মই। তো তেনেকৈ মোৰ দিনবোৰ গৈ আছিলে 2 বছৰমান। নাকান্দিব, একদম নাকান্দিব প্লিজ। তাৰপিছত মই এতিয়া নিজকে ঠিক কেনেকৈ কৰিম, আৰু এইবিলাক কথা এতিয়া মই ক'ব পাৰিছোঁ। তেতিয়া মোৰ বিৰাট আনকমফৰ্টেবলে হৈছিলোঁ, নে মোৰ মাইণ্ডটোৱে বেয়া হৈছিলে, নে কি হৈছিলে মই নাজানো। মই কাৰো লগত শ্বেয়াৰ কৰিব পৰা নাছিলোঁ। শ্বেয়াৰ কৰিছিলোঁ মোৰ দাদাৰ লগত, সিও থাকে বেংগলোৰ, সিও মোৰ নিচিনা পাগলা হৈ গৈছিলে। আমি দুটাই পাগলৰ নিচিনা ফোনত কথা পাতি থাকোঁ, আম্মা আব্বাৰ কথা দিন ৰাতি 24 ঘণ্টা, 2-3 বছৰ আমি দুইটাই সেনেকুৱা হৈ গৈছিলোঁ। হোৱাৰ পিছত মই লাহে লাহে ভাবিছোঁ যে এনেকৈ কি হ'ব, এক্টিং গান চান মোৰ একো মনত নাই। মই যে অভিনেত্ৰী আছিলোঁ, গায়িকা আছিলোঁ, মোৰ যে কিবা পৃথিৱীত কাম আছে বেলেগ, মই একো পাহৰি গৈছিলোঁ। অকল আম্মা আব্বাৰ টেনশ্যন আছিলে, আৰু ক'ত গ'ল, এতিয়া ভালে আছে নে নাই, কি বা কৰি আছে, এনেকুৱা। আৰু সপোনতো দেখোঁ মাজে মাজে। তাৰপিছত মই নিজে ভাবিলোঁ যে নাই, মই এনেকৈ থাকিলে নহ'ব। তাৰপিছত লাহে লাহে মাইণ্ডটো ঠিক কৰা কিছুমান কোৰ্চ কৰিলোঁ মই, কেনেকৈ মেডিটেশ্যন কৰে, বা কেনেকৈ ইউনিভাৰ্চৰ লগত কথা পাতিব লাগে। নামাজটো পঢ়িছিলোঁৱে বাৰু, নামাজ পঢ়োঁ, কোৰাণ পঢ়োঁ, উমৰা হজ কৰি আহিলোঁ মই, আল্লাহ সেইখিনি মোক দিলে। তেনেকুৱা সেইটো লাইনত গুচি গৈছিলোঁ পূৰা। তাৰপিছত লাহে লাহে মই মেনিফেষ্টেশ্যনৰ কিবা কিবি কৰিলোঁ। ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠি কেনেকৈ কি কৰিব লাগে, বা কিছুমান প্ৰেয়াৰ আছে, সেই প্ৰেয়াৰবিলাক মাতিছোঁ। তেনেকৈ মই মনটো মোৰ ঠিক কৰি আহিছোঁ, আৰু ভাল হৈছোঁ অলপ চলপ। তেতিয়া হয়তো আপোনালোকে মাজতে কেতিয়াবা 2 মাহৰ মূৰত এটা ভিডিঅ' দিওঁ মই, বা তেনেকুৱা কৰি তেনেকুৱাকৈ চলি আছিলে। আৰু মই নিজকে নিজে ঠিক কৰিবলৈ ট্ৰাই কৰি আছিলোঁ। আৰু তাৰ মাজতেই তেতিয়া মই চেমিমৰ ভিডিঅ' এটা দেখিলোঁ দেই। চেমিমৰ ভিডিঅ'টোত তনুজা বা আছিলে। তনুজা বাৰ নাম ল'বই লাগিব, কাৰণ তনুজা বা নাথাকিলে হয়তো এক্সেছ কনচিয়াছনেছৰ বিষয়ে আমি নাজানিলোহেঁতেন। গতিকে সেইটো ইণ্টাৰভিউ দেখিলোঁ, দেখি পেলাই মই ভাবিছোঁ সঁচাকৈ নেকি মাথাটো এনেকুৱা কুল হৈ যায়। মই তাইক তাৰপিছত চেমিমক মই এদিন তাই মোৰ আৰু এওঁৰ এটা ইণ্টাৰভিউ লৈছিলে, তেনেকৈ তাইৰ নম্বৰটো মোৰ তাত আছিলে। আমি যদিও মানে মাজত কথা পতা নাই, সেইদিনা মানে তাইক লগ পাই ভাল লাগিল। আৰু মোৰ মানে সেইটো মানে এনেই মই কাকো পটককৈ ফোন এটা কৰিব নোৱাৰোঁ হা, মই তেনেকুৱা। যদিও মই হাঁহি মেলি থাকোঁ, অলপমান মই ইণ্ট্ৰভাৰ্ট হয়, নোহোৱা নহয়। তাৰপিছত মই চেমিমক ফোন কৰিলোঁ, চেমিম এনেকৈ এটা ভিডিঅ' দেখিলোঁ, কি হয়নো এইটো? তাৰপিছত বা হেৰি এনেকুৱা বহুত ভাল লাগে, আপুনি কেতিয়া ফ্ৰী আছে? এনে কৈছে। মই কৈছোঁ মোক আজিয়ে লাগে, তুমি আজিয়ে আহা। তাৰপিছত কাৰণ মোৰ মনটোতো এনেকুৱা হৈয়ে আছে, মই ক'ব পৰা নাছিলোঁ। মানুহে মোক হাঁহি থকা দেখে, কিন্তু মোৰ অন্তৰখনে এনি টাইম কান্দি থাকিছিলে। তাৰপিছত তাই আহিলে, আহি পেলাই মোক বাৰ্ছ দিলে। বাৰ্ছ দি পেলাইতো মাথাটো এনেকুৱা ভাল লাগি গ'ল। তাৰপিছত এনেকৈ মোৰ এক্সেছৰ জাৰ্ণিটো আৰম্ভ হ'ল।
ক্লাছ মই আকৌ মানে ভালকে খুলি পেলাই হাঁহিব পৰা হলো বস্তুবিলাক মানে আজি বহুত দিনৰ মূৰত কিন্তু মই খুলি গৈছো কান্দিব পাৰিছো তাৰমানে মই পাহৰি গৈছিলো কান্দাটো জানানে এক্সেছৰ কাৰণে মানে গোটেই সব নাইকিয়া হৈ গৈছিলে আগত হোৱা হলে মই চাগে ইন্টাৰভিউটো কথাই কৈ থাকিবলৈ নোৱাৰিলো হয় ইমান দুখ লাগিছিল তাৰমানে তো এতিয়া মানে হেবিলাক কমিছে বহুত কমিছে আৰু সঁচাকে এক্সেছ কনসিয়াসনেছক মানে কোৰ পৰা এইটো বস্তু কেনেকৈ আহি গ'ল মোৰ লাইফত নাজানো বাট যিয়ে হয় ভালৰ কাৰণে হয় আৰু পৃথিৱীত যিমান মানুহ আছে সকলোৰে জীৱনত ইমান ষ্ট্ৰেছ ইমান টেনচন মোৰ ধৰক এনেকুৱা এটা টেনচন আছে য'ত মোৰ মা নাই মই ইমান মিছ কৰোঁ প্ৰত্যেক মুহূৰ্তত আৰু যিখিনি মানুহে জানে মোক তেওঁলোকে জানে যে শ্বুটিঙত মাৰ লগত প্ৰগ্ৰামত মাৰ লগত কিবা এখন চিনেমা চাব গ'লো মাৰ লগত কিবা খাব মন গৈছে ৰেষ্টুৰেণ্টত মাৰ লগত তো তেনে মোৰ মাক চবে দেখাই পায় এনি টাইম মোৰ লগত তো সেইজনী মানুহ নাইকিয়া হোৱাৰ পিছত মই যে কেনেকৈ জীয়াই থাকিম তো সেই এক্সেছ কনচিয়াছনেছ আহিল এক্সেছ বাৰ্ছ এতিয়া লৈ থাকোঁ মাজে মাজে মনটো ভাল লাগে গোটেই ব্লকেজবোৰ খুলি গৈছে খুলি পেলাই কথাবিলাক ক'ব পাৰিছোঁ আকৌ কামৰ কথা চিন্তা কৰিব পাৰিছোঁ বা কাম কৰিছিলোঁ মাজতে যেতিয়া মই যে ক'লোঁ মই কিবা কিবি মেনিফেষ্টেশ্যনৰ কৰিছিলোঁ বা মনটো কেনেকৈ ঠিক কৰিব লাগে ভাল কৰিব লাগে গোটেই কোৰ্চবিলাক কৰিছিলোঁ মই অনলাইন মোৰ মেণ্টৰৰ নাম ল'বই লাগিব শিল্পা সিং তেওঁ মোক বহুতখিনি ঠিক কৰিছিলে তো তাৰপিছতে মই আপোনালোকে হয়তো মন কৰিছে যোৱাবাৰ মই কেইবাটাও গান কৰিছিলোঁ চিৰিয়েলো দুখনমান কৰিছিলোঁ তেনেকৈ কৰি পেলাই মই ভাবিছিলোঁ যে বিহু প্ৰগ্ৰাম কৰিম যোৱা বছৰ মই পুৰা মানে প্ৰিপেয়াৰ্ড আছিলোঁ যে এইবাৰ শ্ব'জ কৰিম ধুনীয়াকৈ এড চেডো দিছিলোঁ গান ৩-৪টামান কৰিছিলোঁ মোৰ চেনেলত গ'লে আপোনালোকে চাবলৈ পাব কিন্তু তাৰ পিছতেই মোৰ জীৱনত মোৰ ছোৱালীজনী আহি গ'ল তাই মানে আৰু এতিয়া তাইৰ লগত আহিছে তাই একদম মোৰ এঞ্জেল হৈ আহিছে আৰু আপোনালোকক এটা কথা কওঁ যেতিয়া মোৰ লাষ্ট 9 মাহৰ যিটো আল্ট্ৰাছাউণ্ড হয় হোৱাৰ পিছত মই দিনত শুই আছোঁ হা মোৰ মা মানে এনেকুৱাকৈ মোৰ সপোনত আহে জানা মই শুই আছোঁ যিখন বিচনাত শুই আছোঁ সেইখন বিচনাতেই মা আহিছে হা দিনত শুই আছোঁ মাৰ মানে যেতিয়া চুলিটো কালাৰ কৰিলে যে একদম চিল্কি হৈ থাকে খুব ভাল লাগে মাক বহুত ধুনীয়া দেখিছিল তেতিয়া এনেকৈ বালিচটো লৈ পেলাই এনেকৈ আছে আৰু সপোনত উৰি আছে চুলিখিনি তাৰপিছত মই মানে য'ত শুই আছোঁ তাতে মানে মই নিজকে দেখিছোঁ যে মই উঠিছোঁ আৰু সপোনটোতে মই মোক সুধিলে ৰিমি হেৰি আল্ট্ৰাছাউণ্ড কৰিলি কৈছোঁ মই কৰিলোঁ কৈছে বেবীক দেখিলি দেখিছোঁ কৈছে হেৰি মুখখন কেনেকুৱা এনেকৈ কৈছে নাকানিব বা প্লিজ তেতিয়া মই গম পাইছোঁ যে মোৰ ছোৱালীয়ে হ'ব মায়ে আহিব আৰু যেতিয়া বেবী হৈছে নহয় বেবীৰ মুখখন একদম মাৰ নিচিনা দেখিছিলোঁ মই জন্ম হোৱাৰ লগতে তো সেই এতিয়া মই হেপ্পী আৰু তাইক লৈ তাই মোৰ জীৱনলৈ আহিল মোৰ মা অহা নিচিনাই লাগে নহ'লেতো মোৰ যদি এইখিনি দুখ নাথাকিল হয় মই চাগে কেতিয়াও তোমাক নুসুধিলোঁ এইটো কি বস্তু মোক দৰকাৰ আছিল সেইকাৰণে চাগে আল্লাই মোক দিলে আৰু এক্সেছ অহাৰ পিছত বাৰ লাইফত বহুত বেছি মানে ব্লকেজ কিছুমান ফুল খাইছে অপৰচুনিটিজ ঢেৰ আহিছে ন আপোনাৰ লাইফত আহিছে ডেফিনেটলি আহিছে তাৰমানে মই এতিয়া ইমান দিন কাম কৰা নাই হয়নে মই কাম কৰা নাই বা মই কাকো কণ্টেক্টো কৰা নাই যে মই কাম কৰিম বুলি কিন্তু মই কাম কৰা মন তো কামবিলাক নিজে নিজে আহি আছে ফোনবিলাক নিজে নিজে আহি আছে এতিয়া মই খালি সকলোকে কৈছোঁ যে মই অলপ ক্ষীণাই লওঁ কাৰণ বেবী হোৱাৰ পিছত বডিটো বেলেগ হৈ যায় তো সেইখিনি কথা আৰু অলপমান ভাল হৈ লওঁ ফিট হৈ লওঁ তাৰপিছত নিশ্চয়কৈ কাম কৰিম আৰু যিসকলে মোক ফোন কৰিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ অভিনয় কৰি বহুত ভাল পাওঁ আৰু এটা মিছআণ্ডাৰষ্টেণ্ডিং আছে জানা মানুহৰ মাজত যেতিয়া কামৰ কাৰণে নিবিচাৰে ধৰা তেতিয়া কিন্তু মই মোৰ দুটামান লগৰক সুধিছিলোঁ দেই তহঁতে মোক কিয় নিবিচাৰ এতিয়া তেতিয়া কয় এই MLA ঘৈণীয়েক এতিয়া কাম কৰিবি জানো ইমান কম পে'মেণ্টত কৰিবি জানো কিন্তু অভিনয়টো আমি কৰি ভাল পাওঁ ন তাত কোনো অবভিয়াছলি পে'মেণ্টটোতো লয়েই হয় নাই চবে পইচাৰ কাৰণেই কাম কৰে কিন্তু আমি এক্টৰবিলাকে অকল পইচাৰ কাৰণে কাম নকৰোঁ যেতিয়া আমি এটা ভাল চৰিত্ৰ পাওঁ সেই চৰিত্ৰটো আমি কেনেকৈ ভালকৈ কৰিম প্ৰথম চিন্তা কিন্তু সেইটো হয় পইচা কিমান পাম সেইটো নহয় কিন্তু গতিকে আমাৰ ইণ্ডাষ্ট্ৰিটো তেনেকৈয়ে চলি আছে আমি সকলোৱে অভিনয় কৰি ভাল পাওঁ এই কামটো ভাল পাওঁ কাৰণে আমি কৰি আছোঁ কষ্ট কৰি আছোঁ হয় নাই কাৰণ পঢ়া শুনাটো চবেই হয় মই নিজেও মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ মই MCA কৰিছোঁ মই ইচ্ছা কৰিলে ইঞ্জিনিয়াৰো হ'ব পাৰিলোঁহেঁতেন কিন্তু মই অভিনয় গীত মাত এইবোৰেই লৈছোঁ হয়নে
তেনেকুৱা কথা এতিয়া MLA ঘৈণীয়েক হলো বুলি যে মই গান নাগাম অভিনয় নকৰিম তেনেকুৱা নহয় মোৰ জীৱনত এইবোৰ চলি আছিল কাৰণে হয়তো মই ইমান বেছি কৰিব পৰা নাছিলো কিন্তু এতিয়া পাৰিম ঠিক আছে টেক্সিস বাৰ আছে আমাৰ লাগা ওকে আৰু বাৰ এটা খুব ধুনীয়া গান যোৱাকালি ৰিলিজ হৈছে গানটোৰ কথা মই আপোনাৰ লিংকটো তলত দিম আপোনালোকে চাব দেই মই দেখিছো চাইছো ভাল লাগিছে গানটো আৰু গানটোৰটো বহুত দিনে পৰিকল্পনা আছিল কওকচোন গানটোৰ বিষয়ে অকমান গানটো আসলতে বহুত দিনতে কৰিলো মই ইমান বেছি দিনো নহয় ধৰা এই বছৰৰ জানুৱাৰী ফেব্ৰুৱাৰী মানত তৰুণদাৰ তালে গলো তৰুণ তন্ময় তৰুণদাৰ ক্ৰিয়েচন বিলাক মই বহুত বেছি ভাল পাওঁ খুব মিঠা তেওঁৰ সুৰ বিলাক কথাবোৰ আৰু এটা বেছি ইম্পৰ্টেন্ট কথা মোৰ মাৰ বিৰাট ফেভাৰিট আছিলে তৰুণদা তেওঁৰ গান বিলাক খুব ভাল পাইছিলে গতিকে মই তৰুণদাৰ তাতে এটা গান কৰিলো খুব ধুনীয়া এটা সুইট গান ৰোমান্টিক গান গানটো তেৱে কৰিছে কম্পোজিশন আৰু লিৰিক্স আৰু গিটাৰ কৰিছে কষ্টকমণি ফুকনদাই ফ্লুটত আছিলে অঞ্জন মেধি আৰু মই সাৰংগী বজাইছিলো খুব ধুনীয়া সাৰংগী বজাইছে এই দিল্লীৰ এজন লৰাই তেওঁৰ নাম হ'ল নবিল খান গতিকে তাকে আৰু মিক্স মাষ্টাৰত আছিলে আমাৰ দিগন্ত বৰদলৈ সকলোৱে চিনিয়ে পায় যিসকলে কৈ থাকে যে তেচিনৰ গান কেতিয়া ওলাব কেতিয়া অভিনয় কৰিব এখোজ দুখোজকে আকৌ আৰম্ভ কৰিছো এইটো গান আপোনালোকে কাইলৈ মোৰ ইউটিউব চেনেলত দেখা পাব গানটোৰ নাম হৈছে দুষ্ট সপোন এটা লিৰিকেল ভিডিঅ' হয় মানে অৰিজিনেল ভিডিঅ' আমি কৰা নাই মাজত হৈছে মোৰ মানে কোৱা গ'ল যে গানটো ৰিলিজ হ'ব আচলতে গানটো ৰিলিজ হোৱা নহয় কালি হ'ব মই মানে চাইছো মোক পঠাইছে বাই সেইকাৰণে মই তেনেকৈ ৰিলিজ দিয়া নাই মানে আপুনি মই চেনেলত দি থৈছো প্ৰাইভেট হৈ আছে এতিয়া পাব্লিক কৰি দিম এই ভিডিঅ'টো ওলোৱাৰ পিছতে গতিকে আশা কৰিছো সকলোৱে ভাল পাব গানটো চাই গানটো শুনি আসলতে যেহেতু কি লিৰিকেল হয় আৰু মই ভিডিঅ'টো অতি সোনকালে বনাম অকমান খিনাই লওঁ তাৰ পিছত বনাই দিম আশা কৰিছো সকলোৱে মৰম আশীৰ্বাদ দিব গানটো এতিয়া মই এটা কথা মনত পৰিছে আমাৰ মাজত যেহেতু ৰাজুদা নাই ভাড়া ঘৰৰ কথা মোৰ অকমান কিবা এটা বেলেগ কনচেপ্ট আহি গ'ল তথাপিতো দেৱাশিষ দা বা আপুনি আমাৰ সাগৰিকা বা আছে কেনেবাকে ভাড়া ঘৰ 2 নে 3 হ'ব চাগে সেকেন্ড খন চলি আছে 3 হ'ব এখন যদি আহি যায় আপুনি যদি তাত অভিনয় কৰে কেন ভাল লাগিব ন মই তাকে ভাবিছো ভাল লাগিব বহুত ভাল লাগিব কিন্তু সেই ৰাজুৰাৰ জায়গাটো আৰু কোনো লব নোৱাৰে তেওটো আৰু ওয়ান এন্ড অনলি হনে নহয় ৰাজুৰাকো দেখিলো লাষ্ট টাইম তেও একদম শেষ মুহূৰ্তত দেখিছিলো গৈ হস্পিটেলত গৈ মানে হেয়া আৰু কি কৰিব আৰু মানুহবিলাকটো যাবই এটা দুটা সবে যাব লাগিব ঠিক আছে হ'ব হেতু কথা নাপাতো বাৰু বাট আমি আশা কৰো যদি টেক্সিন বাগ আকৌ হেই গৰাকী জুৰি হিচাপত যদি আমি দেখা পাও কিমান মৰম লাগিব না মানে কিবা এটা ভাল লাগিব হয়নে তাকে এতিয়া আপোনালোকে গানটো চাব মই তলত লিংকটো দি দিম এতিয়া মই আকৌ কৈছো আমি খুব সোনকালে গৈছো মৰিগাঁৱলৈ গৈছো টেক্সিন বাৰটা নাম্বাৰ আছে টেক্সিন বাৰ নাম্বাৰটো কৈ দিয়ক এবাৰ মোৰ নাম্বাৰটো লিখি দিবা নেকি মোৰ মুখস্থ নাই আপোনালোকে ডেসক্ৰিপচনত চাব পাৰিব তলত নাম্বাৰ থাকিব দুগৰাকী নাম্বাৰ থাকিব আপোনালোকে কন্টাক্ট কৰিলে হ'ল দেই আৰু সবতকে ভাল লগা কথা যেতিয়া আমাৰ জীৱনৰ সাকসেস ষ্টৰী বিলাক আমি কম তাতকে চাগে ডাঙৰ একো হ'ব নোৱাৰে ন আমি মুখৰে কৈ থাকিলে নহয় যেতিয়া আমি এজন মানুহৰ নিজৰ জীৱনৰ সেই অভিজ্ঞতাহে ফিল কৰে ন ফিল কৰিলেহে গম পাব আসলতে আমি কৈ থাকিলে হয় আৰু কিবা এটা এনেকুৱা লাগিব কিন্তু যেতিয়া নিজে লৈ চাব তেতিয়া গম পাব যে এইটো দেখোন এনেকুৱা হৈ গ'ল মই দেখোন এনেকুৱা আছিলো এনেকুৱা কেনেকে হৈ গ'লো যেতিয়া কোনো কথাই এফেক্ট নকৰিব যেতিয়া স্ট্ৰেছ বিলাক নাইকিয়া হৈ যাব যেতিয়া দুখ বিলাক কষ্ট বিলাক নাইকিয়া হৈ যাব আমাক আৰু জীৱনতো লাগে কি টকা পইচা মানুহৰ যিমানে নাথাকক কম থাকক বেছি থাকক কিন্তু স্ট্ৰেছ যদি থাকে এটো হ'ব নোৱাৰে গতিকে তাৰে আমাৰ তাত ইলাজটো আছে এতিয়া মই আকৌ এটা কথা সুধিছো এতিয়া আপুনি সোশ্যাল মিডিয়াত এক্টিভ হৈছে আমাৰ দেখি ভাল লাগি আছে মই আগৰ ইন্টাৰভিউটো সেই প্ৰশ্নটো আছিলে বাট এতিয়া আকৌ মনত পৰিছে বহুতে কয় যে এমএলএ ওয়াইফ হিচাপে আপোনাৰ যেটো সিম্পলিসিটি বাইগৰাকী আপুনি অভিনেত্ৰী আপুনি ঘৰত যেনেকে থাকে তেনেকে এটা ভিডিও বনাই দিয়ে যেনেকে ঘৰত আপোনাৰ সহায়িকা গৰাকী তেনেকে ভিডিওটো বনাই বা আপোনাৰ কোৱালিটিৰ লগত যেনেকে থাকে তেনেকে ভিডিওটো বনাই আপুনি কোনো ধৰণৰ মানে কি বুলি কও আৰ্টিফিশিয়াল বস্তুটো আপোনাৰ ভিডিও দেখা পোৱা না যায় আপুনি নাভাবেনে যে আপুনি একদম ক্যামেৰা লৈ পেলাই ধুনিয়াকে ভাল মানুহ ৰাখি এডিটিং কৰি প্ৰফেশনালি ভিডিও বনাব লাগে ভাবিছেনে কেতিয়াবা
চোৱা কোৱালিটিটো মানুহে বিচাৰে যে কিবা এটা চাই আছো কোৱালিটিটো ভাল হলে মানুহে চাই ভাল পাব সেইটোতো অবভিয়াছলি ময়ো বিচাৰো যে মই ভাল কোৱালিটিৰ যদি ভিডিঅ'জ দিওঁ মানুহে চাই শান্তি পাব কিন্তু মই মানুহজনী যেনেকুৱা হয় মই তাৰমানে এনেকুৱাই হয় মই যেনেকে থাকো মই তেনেকেই থাকো আগতো যেতিয়া বহুত বেছি অভিনয় কৰিছিলো তেতিয়া যেতিয়া মানুহে লগ পায় তেতিয়া কয় তুমি দেখোন ইমান সিম্পল তুমি তেতিয়া মই কওঁ যে যেতিয়া অভিনয় কৰি থাকো কেমেৰাৰ আগতহে মই অভিনেত্ৰী বা মঞ্চতহে মই গায়িকা এনেতো মই তেহচিনে গতিকে তেনেকুৱা কথা সেইকাৰণে ভিডিঅ'জবোৰ তেনেকুৱাই ঘৰুৱা ষ্টাইলতে বনাওঁ মই এক্সট্ৰা কোনো মানে ফিল্টাৰ লগোৱা বা কিবা মেকআপ কৰা বা এযোৰ ভালকে কাপোৰ পিন্ধি লোৱা বা কিবা তেনেকুৱা নকৰো আমি ডে টু ডে লাইফতো তেনেকেই থাকো ন আৰু নৰ্মেল যিমান মানুহ আছে সকলোৱে তেনেকেই থাকে সেইটো কাৰণে মানে ভাই মানে চিম্পলিচিটি যিমান গাঁৱত যদি গৈছে গাঁৱত সৰু ল'ৰাকেইটাৰ লগত যি কৰিছে সেইটো ক্লিপত দি দিয়ে ভাল লাগে কিবা এটা বা তথাপিতো কিছুমানে ভাবে এই এমএলএৰ ৱাইফ হয় মানে কিয়নো দি থাকে অলপ বেলেগ বেলেগ ধৰণৰ কনচেপ্ট ভাবে নেকি ভাবে কৈছে নেকি কৈছে ভিডিঅ' বিলাক ভাল বনাই কিন্তু নৰ্মেলি ভিডিঅ' বিলাক তেনেকে মানে ভাবে বহুতে সেইকাৰণে মই কথাটো উলিয়াইছো দেখিলে নহয় তেহচিন বাই কিমান মৰমীয়াল হয় তেওঁ মানে একেবাৰে সাধাৰণ মানুহৰ নিচিনা থাকি ভাল পায় আৰু মইতো জানোৱে আৰু তেখেতৰ বিষয়ে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই চ' ভাল লাগিল তেহচিন বা আকৌ আমি আহি থাকিম আমাৰ এইবিলাক বাৰ্তালাপ আপোনালোকে চাই থাকিব হয়নে নহয় থেংক ইউ চেমিম আৰু আজি কথাখিনি অলপ খোলাকে ক'লো অকমান চকু পানী কান্দিব বুলি ভবা নাছিলো ভবা নাই কাৰণেহে লাগি থাকো তুমি তাই মোক কৈছে যে তুমি নাহাহিবা সেইকাৰণে মোৰ কান্দা হেৰিটো অন হৈ গ'ল না হাঁহি থাকক আমাৰ দুজনে চবতকে প্ৰব্লেম এটা হাঁহি থাকো লগ লাগিলে মোক মই কওঁ একদম চুপ থাকিবি দেই মোক ক'ব তই চুপ থাকিবি মানে ইমানে হাঁহো দিতাই সেইকাৰণে ভাল লাগিল মনৰ কথাবোৰ ইমান বেছি খোলা নাই নহলে বহুত 24 ঘণ্টাৰ এপিসোড হৈ যাব আকৌ বেলেগ বেলেগ এপিসোডত পাব বেলেগ এপিসোডত হয় আৰু কথা পাতিম কিন্তু আজি যিখিনি কলো কৈ পেলে কিবা এটা ভাল লাগিছে নে ভাল লাগিল সঁচা আৰু মোৰ ওচৰত কথা পালে শান্তি পাবই মানুহে হয়নে ওকে খুব বেছি ভাল লাগিল তেহচিন বা আৰু আপোনালোকক কৈছো তলত নম্বৰ থাকিব আপোনালোকে কন্টেক্ট কৰিব আমি খুব সোনকালে মৰিগাঁৱত গৈছো এইকাৰণে মৰিগাঁও গৈছো কাৰণ তেহচিন বাইটো জন্মস্থান নহয় জন্মস্থান মোৰ শ্বিলঙত কিন্তু মোৰ মাহঁতৰ অৰিজিনেল সেইটো কাৰণে সেইখিনি মানুহক মই কিবা এটা দিবলৈ বিচাৰিছো আপোনালোকে কন্টেক্ট কৰিব আপোনালোক লগ পাম সকলোকে আৰু ভাল লাগিব আৰু লগ পালে ওচৰৰ পৰা যেতিয়া মানুহক লগ পাম চ' আজিলৈ আহিছো আৰু বহুত বেছি ধন্যবাদ নমস্কাৰ থেংক ইউ নমস্কাৰ